খং উঠিছিল বেছি খং উঠি বেয়া হ'ল খং উঠি তাৰপৰা চাউণ্ডটো উঠি আহে যদি মই বেয়াকৈ কওঁ হিচাপটো হ'ব আগদিন হ'ব এইটো চাওঁ কি কৰিব পাৰি। যদি আপোনালোকে মোৰ এই তিনিটা ভিডিঅ' চাইছে হয়তো গম পাইছে আফ্ৰিকান ভালুক আৰু ৰাকেশ জুনিয়ৰৰ মাজত কি এখন কণ্ট্ৰভাৰ্চি চলি আছে। চ' ৰিচেণ্টলি আফ্ৰিকান ভালুকে ৰিয়েক্ট কৰিছিল, তাৰ পিছতে বেতালে ইনষ্টাগ্ৰামত লাইভ আহিছিল আৰু লাইভ অহাৰ পিছতে কিছুমান বেয়া কমেণ্টক লৈ তেখেতে ৰিয়েক্ট কৰিছিল, লগতে তেখেতে এইটো ইনষ্টাগ্ৰাম ষ্টৰিও আপলোড কৰিছিল। আৰু কিনো কৈছিল তেখেতে, আহক আমি চাই লওঁ। কথাটো হ'ল গাইজ মানে কি লাইভ আলি বা ইউটিউবত ভিডিঅ' দিলি কিছুমান জ্ঞান থাকে। মই কালি যেখেতে বেয়া কমেণ্ট দিছিল ইনষ্টাগ্ৰামৰ লাইভত থাকোঁতে তেখেতে মই পিছত যে চালোঁ গোটেই তেতিয়া খং উঠিছিল বেছি খং উঠি বেয়া হ'ল খং উঠি তাৰপৰা চাওঁ যে গোটেই এতিয়া এটা ফলোৱাৰ্ছ কাৰোবাৰ দ্বিতীয় ফলোৱাৰ্ছ কাৰো পোষ্ট নাই। চব ফেক একাউণ্ট যি কমেণ্ট দি পেলাই গালি মাতে মোৰ যাতে খংটো উঠি আহে যদি মই বেয়াকৈ কওঁ তেতিয়া ভিডিঅ' বনাব পাৰিব, সেইটোৱে কথা আৰু মেইন। চ' সেই খংটো মই কমাইছোঁ। কালি চিন্তা কৰিলোঁ বোলে একেটা মানুহৰ কাৰণে মই এনেই কিয় হৈ যাই আছোঁ, যেকেইটা মানুহ ভাল পায় সেইকেইটা লগত থাকিব লাগে মই সদায়, সেইটো কথা বুজি পালোঁ। বাকী বেতাল নামটো মোক বহুত সৰুতে দিছিল আৰু সেইটো নামটো মই বজাই ৰাখিব লাগিব আৰু হিচাপটো হ'ব আগদিন হ'ব, এইটো চাওঁ কি কৰিব পাৰি। বাকী আপোনালোকে বহুতখিনি মৰম দিছে, চ' ইয়াৰ পৰাই মই ওলাই আহিলোঁ আৰু তো সেইকেইটা মানুহ কমেণ্ট দি থাকিব সদায়, সেইকেইটা মানুহ কৈলে মানুহ নহয় আচলতে সেইকেইটা মানুহেই হয়, কিন্তু মানুহ ৰূপী দাম বাৰু মানে কেনেকুৱা টাইপ আগৰ সন্মুখত ক'ব নোৱাৰে না নিজৰ একাউণ্টটো ক'ব নোৱাৰিলে সেই একাউণ্ট খুলি পেলাই কয়। চ' সেইকাৰণে তো থেংক ইউ গাইজ। আৰু বেকটো হোৱাৰ কাম কৰিব লাগে এই মাহত মানে এনেকুৱা বেটিক কৰি কিছুমান ভ্লগ আনিব চেষ্টা কৰি আপোনালোকে চাই পাগলা হৈ যাব। মানে এটা হিন্দী দিওঁ, এটা ধৰক হিন্দীত ব্লগ হ'ব, এটা মিনিটৰ ওপৰত ব্লগ হ'ব। এইবাৰ কি কৰিম চিন্তা কৰিব লাগিব, আপুনি ধুনীয়াকৈ চিন্তা কৰি থৈ দিছোঁ মই, বঢ়িয়া পাব এইবাৰ চাই। তো আজিৰ পৰা ভ্লগ আৰম্ভ হৈ যাব কণ্টিনিউৱাছলি। আপুনিও যোৱা মাহত কণ্টিনিউৱাছলি কৰিলোঁ আৰু 2-3 দিন ৰেষ্টৰ প্ৰয়োজন ৰেষ্টখিনি লৈ ল'লোঁ আৰু টেনশ্যন নাই আহি গৈছোঁ আৰু এতিয়া আমি কাম কৰিব লাগে চবে মিলি, না কি কয় গাইজ।